চোতালত 12 ঘণ্টাৰো অধিক সময় পৰি থাকিল এটা মৃতদেহ। মৃত্যুৰ পিছতো দুৰ্ভাগ্যই নেৰিলে এজন যুৱকক। উৰেনিশা পুত্ৰৰ মৃতদেহৰ সন্মুখত বৃদ্ধ মাতৃ। পৰিয়ালটোক এঘৰীয়া কৰিছিল গাঁওবাসীয়ে, আৰু সেয়েহে পুত্ৰৰ মৃত্যু হোৱাৰ পিছতো সৎকাৰ কৰিবলৈ নাহিল গাঁৱৰ কোনো লোক। এই ঘটনা সংঘটিত হৈছে তিতাবৰৰ ফালেঙি চুকত। বৃদ্ধ মাতৃৰ সন্মুখত ওৰে নিশা এনেদৰে পুত্ৰৰ মৃতদেহ পৰি থাকিল চোতালত। উল্লেখ যে 2 বছৰ পূৰ্বে দিগন্ত বৰা নামৰ যুৱকজনে মদ্যপান কৰি সমাজৰ একাংশ ব্যক্তিৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছিল। পূৰ্বতে কৰা ভুলৰ বাবে ক্ষমাও খুজিছিল বুলি পৰিয়ালটোৱে অৱগত কৰিছে, কিন্তু তাৰ পিছতো এঘৰীয়া কৰি ৰাখিলে এই পৰিয়ালটোক, যাৰ বাবে 35 বছৰীয়া পুত্ৰৰ মৃত্যুৰ পিছতো সৎকাৰ কৰিবলৈ নাহিল কোনো লোক। এই ঘটনাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াৰ পৰৱৰ্তী সময়ত বীৰ লাচিত সেনাৰ সদস্যই কৰিলে সৎকাৰ। ৰাইজেও একোটা মীমাংসা কৰিমকৈ এতিয়ালৈকে অহা নাই। 3টা বজাত ঢুকাইছে, ৰাতি 3টা বজাত আজি এতিয়ালৈকে আহি পোৱাহি নাই। আমি নিজে সেইটো চেষ্টা কৰিছোঁ যেন আমি বোলো খৰি পাত কাটি মেলি আমি নিজে হেৰি কৰি থৈ দিওঁ। গম পাই আমি উপস্থিত হ'লোঁ, আৰু যিমানখিনি পাৰোঁ আমি বীৰ লাচিত সেনাৰ মাধৱ আঞ্চলিকে তেওঁ সৎকাৰ কৰিবলৈ ভৱিষ্যতে আমি আগবাঢ়ি আহিছোঁ আৰু কৰি যাম। আৰু ইয়াকে কৈ মই বৰ সামৰিম। দুখজনক ঘটনা, কিন্তু হ'লেও আমি ভাবিব নোৱাৰোঁ, কাৰণ শ্ৰেষ্ঠ জীৱ হিচাপত মানুহৰ জীৱটোৱে, কিন্তু ইয়াতো দুখ লগা কথা। কিন্তু আজিৰ তাৰিখত গাঁৱৰ মানুহ যেতিয়া উপস্থিত নহ'লহি, সজাগতা হৈ মানুহখিনি হ'বলগীয়া বহুত বাকী থাকিলে, আৰু ভৱিষ্যতেও নহয় চাগে। আৰু আমিতো ভাবিছোঁ যে আৰু চুচুপীয়া মানুহ হিচাপত তেওঁলোকে বুজি নাপাইছে। এঘৰীয়া কৰি ৰখা এই পৰিয়ালটোক এতিয়া সমাজখনে আদৰি ল'বনে, এই প্ৰশ্ন কৰিছে সকলোৱে। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। চোতালত 12 ঘণ্টাৰো অধিক সময় পৰি থাকিল এটা মৃতদেহ। মৃত্যুৰ পিছতো দুৰ্ভাগ্যই নেৰিলে এজন যুৱকক। উৰেনিশা পুত্ৰৰ মৃতদেহৰ সন্মুখত বৃদ্ধ মাতৃ। পৰিয়ালটোক এঘৰীয়া কৰিছিল গাঁওবাসীয়ে, আৰু সেয়েহে পুত্ৰৰ মৃত্যু হোৱাৰ পিছতো সৎকাৰ কৰিবলৈ নাহিল গাঁৱৰ কোনো লোক। এই ঘটনা সংঘটিত হৈছে তিতাবৰৰ ফালেঙি চুকত। বৃদ্ধ মাতৃৰ সন্মুখত ওৰে নিশা এনেদৰে পুত্ৰৰ মৃতদেহ পৰি থাকিল চোতালত। উল্লেখ যে 2 বছৰ পূৰ্বে দিগন্ত বৰা নামৰ যুৱকজনে মদ্যপান কৰি সমাজৰ একাংশ ব্যক্তিৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছিল। পূৰ্বতে কৰা ভুলৰ বাবে ক্ষমাও খুজিছিল বুলি পৰিয়ালটোৱে অৱগত কৰিছে, কিন্তু তাৰ পিছতো এঘৰীয়া কৰি ৰাখিলে এই পৰিয়ালটোক, যাৰ বাবে 35 বছৰীয়া পুত্ৰৰ মৃত্যুৰ পিছতো সৎকাৰ কৰিবলৈ নাহিল কোনো লোক। এই ঘটনাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াৰ পৰৱৰ্তী সময়ত বীৰ লাচিত সেনাৰ সদস্যই কৰিলে সৎকাৰ। ৰাইজেও একোটা মীমাংসা কৰিমকৈ এতিয়ালৈকে অহা নাই। 3টা বজাত ঢুকাইছে, ৰাতি 3টা বজাত আজি এতিয়ালৈকে আহি পোৱাহি নাই। আমি নিজে সেইটো চেষ্টা কৰিছোঁ যেন আমি বোলো খৰি পাত কাটি মেলি আমি নিজে হেৰি কৰি থৈ দিওঁ। গম পাই আমি উপস্থিত হ'লোঁ, আৰু যিমানখিনি পাৰোঁ আমি বীৰ লাচিত সেনাৰ মাধৱ আঞ্চলিকে তেওঁ সৎকাৰ কৰিবলৈ ভৱিষ্যতে আমি আগবাঢ়ি আহিছোঁ আৰু কৰি যাম। আৰু ইয়াকে কৈ মই বৰ সামৰিম। দুখজনক ঘটনা, কিন্তু হ'লেও আমি ভাবিব নোৱাৰোঁ, কাৰণ শ্ৰেষ্ঠ জীৱ হিচাপত মানুহৰ জীৱটোৱে, কিন্তু ইয়াতো দুখ লগা কথা। কিন্তু আজিৰ তাৰিখত গাঁৱৰ মানুহ যেতিয়া উপস্থিত নহ'লহি, সজাগতা হৈ মানুহখিনি হ'বলগীয়া বহুত বাকী থাকিলে, আৰু ভৱিষ্যতেও নহয় চাগে। আৰু আমিতো ভাবিছোঁ যে আৰু চুচুপীয়া মানুহ হিচাপত তেওঁলোকে বুজি নাপাইছে। এঘৰীয়া কৰি ৰখা এই পৰিয়ালটোক এতিয়া সমাজখনে আদৰি ল'বনে, এই প্ৰশ্ন কৰিছে সকলোৱে।
ৰিপৰ্ট দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।